সীমান্ত উত্তেজনাৰ মাজতেই ট্ৰাম্পৰ মন্তব্য। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। এই মুহূৰ্তৰ মুখ্য সংবাদ, ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ এবাৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। 22 এপ্ৰিল তাৰিখে কাশ্মীৰত সংঘটিত হোৱা এক জেহাদী আক্ৰমণত 26 জন লোক নিহত হোৱাৰ পাছতেই ভাৰতীয় সেনাই পাকিস্তান অধিষ্ঠিত কাশ্মীৰত সন্ত্ৰাসবাদী ঘাটি লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। এই আক্ৰমণৰ উত্তৰস্বৰূপে পাকিস্তানে ভাৰতীয় যুদ্ধ বিমান গুলী কৰি ভূপতিত কৰাৰ দাবী কৰে আৰু ভৱিষ্যতে আৰু কড়া পদক্ষেপ ল'ব বুলি সদায়। এই পৰিস্থিতিত প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে উদ্বেগ প্ৰকাশ কৰি কয়, তেওঁলোকে এতিয়া একেই দিছে। আশা কৰোঁ এতিয়া ৰৈ যাব। মই দুই দেশক ভালকৈ জানো আৰু যিকোনো সহায়ৰ প্ৰয়োজন হ'লে মই আগবাঢ়িম। ইফালে আমেৰিকান বিদেশ সচিব মাৰ্কো ৰুবিঅ'য়ে ছৌদি আৰৱৰ বিদেশ মন্ত্ৰীৰ সৈতে কথা পাতি এই সংকট নিৰসনৰ চেষ্টা অব্যাহত ৰাখিছে। আমেৰিকাৰ ষ্টেট ডিপাৰ্টমেণ্টে জাননী দিয়ে যে ভাৰত আৰু পাকিস্তান দুয়ো দেশৰ সৈতে যোগাযোগ অব্যাহত আছে। ভাৰত আমেৰিকাৰ ইণ্ডো-পেচিফিক অঞ্চলত এটা গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ, যাৰ জৰিয়তে আমেৰিকাই চীনৰ বঢ়ন্তি প্ৰভাৱক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে। আনহাতে পাকিস্তানো আমেৰিকাৰ পূৰ্বৰ ঘনিষ্ঠ মিত্ৰ যদিও আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰৰ পাছত তেওঁৰ গুৰুত্ব কিছু হ্ৰাস পাইছে। ইয়াৰ মাজতে ইউক্ৰেইন আৰু গাজা যুদ্ধত আমেৰিকাৰ মনোযোগ কেন্দ্ৰিত থকাৰ বাবেই দক্ষিণ এছিয়াৰ এই নতুন সংকটত সক্ৰিয় হোৱাৰ সম্ভাৱনা কম বুলি অনুমান কৰা হৈছে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।